আজি মই ক্লাছ 12 কেমিষ্ট্ৰিৰ চেপ্টাৰ 4 ষ্টাৰ্ট কৰিম। হেতু হৈছে কেমিকেল কাইনেটিক্স। যেতিয়া আমি কেমিকেল ৰিয়েকশ্যন এটাৰ ওপৰত ষ্টাডি কৰোঁ তেতিয়া আমি তিনিটা বস্তুৰ ওপৰত কনচাৰ্ন হওঁ। এটা হৈছে ফিজিবিলিটি, ছেকেণ্ড হৈছে এক্সটেণ্ট অফ দ্য ৰিয়েকশ্যন এণ্ড থাৰ্ড হৈছে তাৰ স্পীডটো। এতিয়া এই ফিজিবিলিটি মানে ৰিয়েকশ্যনটো হ'ব নে নহ'ব সেইটো আমি থাৰ্মোডাইনামিক্সৰ পৰা গম পাই যাওঁ। ছেকেণ্ড, যেতিয়া আমি কেমিকেল ইকুইলিব্ৰিয়াম ষ্টাডি কৰোঁ তাৰ পৰা আমাৰ এইটো আইডিয়া হয় যে ৰিয়েকশ্যনটোত প্ৰডাক্ট কিমান ফৰ্ম হ'ব। অ'কে, ৰিয়েকশ্যনটো যদি ফিজিবল হৈও যায় তেতিয়া তাৰ পৰা আমি ইল্ড কমো পাব পাৰোঁ আৰু কম পালেতো একো লাভ নহয়। গতিকে এক্সটেণ্টটো কিমান হ'ব ৰিয়েকশ্যনৰ পৰা আমি প্ৰডাক্ট কিমান পাব পাৰোঁ সেইটো আমি কেমিকেল ইকুইলিব্ৰিয়ামৰ পৰা ইনফৰ্মেশ্যনটো পাম। এণ্ড থাৰ্ড বস্তুটো হৈছে স্পীড, মানে ৰিয়েকশ্যনটোৰ যদি ইল্ডো ভাল হয়, ৰিয়েকশ্যনটো ফিজিবলো হয়, কিন্তু তাৰ স্পীডটো বহুত ফাষ্টো হ'ব পাৰে বা শ্ল' হ'ব পাৰে। সেইবোৰ আমি কেমিকেল কাইনেটিক্স ষ্টাডি কৰিলেহে গম পাম। তাৰমানে এই চেপ্টাৰটোত আমি মেইনলি ৰিয়েকশ্যন এটাৰ স্পীডৰ ওপৰত পঢ়িম। অ'কে, আৰু এই ৰিয়েকশ্যনৰ স্পীডটোকে ইয়াত টাৰ্মটো ইউজ কৰা হৈছে তাৰ কাৰণে ৰেট। So chemical kinetics is the study of rate of a reaction and the factors which affect this rate. যিবিলাক ফেক্টৰে এফেক্ট পেলাব পাৰে আৰু ৰিয়েকশ্যন এটাৰ মেকানিজমটো, সেইবোৰ বস্তু আমি কেমিকেল কাইনেটিক্সত পঢ়িম। ঠিক আছে, চেপ্টাৰটোৰ ইম্পৰ্টেঞ্চটো বুজি পাইছা। ৰিয়েকশ্যন এটা কৰিবলৈ হ'লে আমাৰ তাৰ স্পীডটো কেনেকুৱা হ'ব তাৰ বিষয়ে প্ৰপাৰ আইডিয়া হ'বই লাগিব, আদাৰৱাইজ আমি ৰিয়েকশ্যনটো কৰিব নোৱাৰোঁ। মানে কিছুমান ৰিয়েকশ্যন বহুত শ্ল' হয়, একেবাৰে শ্ল' ৰিয়েকশ্যনবিলাক কৰিলেও লাভ নাই, কিয়কি বহুত টাইম লাগিব ৰিয়েকশ্যনটো হ'বলৈ, আৰু বেছি স্পীড হ'লেও এইটো ডেঞ্জাৰাছ হ'ব। গতিকে আমাৰ ৰেটৰ ওপৰত ভাল আইডিয়া হ'ব লাগিব আৰু তাৰ কাৰণে আমি কেমিকেল কাইনেটিক্স ভালকৈ জানিব লাগিব। ঠিক আছে, চ' নেক্সট এতিয়া আমি চাব লাগিব ৰেট অফ এ ৰিয়েকশ্যন কি হয়। অ'কে, অলৰেডি কোৱা ধৰণে এই ৰেট অফ এ ৰিয়েকশ্যনে ৰিয়েকশ্যনটোৰ স্পীডটোকে বুজাব, কিন্তু এতিয়া ৰিয়েকশ্যনৰ স্পীড বুলি ক'লে আমি কোনটো বস্তু বুজিম, মানে ইয়াৰ ডেফিনিশ্যনটো কি হ'ব, স্পীডটো আমি কেনেকৈ বুজাব পাৰোঁ ৰিয়েকশ্যন এটাৰ। এতিয়া যেনেকৈ গাড়ী এখনৰ স্পীডটো আমি বুজাবলৈ হ'লে কেনেকৈ কওঁ যে গাড়ীখনে কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে ইউনিট টাইমত, মানে ডিছপ্লেচমেণ্ট পাৰ ইউনিট টাইম, সেইটোৱে হৈছে গাড়ীখনৰ স্পীড বা ভেল'চিটি। ঠিক তেনেকৈ ৰিয়েকশ্যন এটাৰ যেতিয়া আমি স্পীডৰ কথা ক'বলৈ যাওঁ তেতিয়া আমি টাৰ্মটো ইউজ কৰোঁ ৰেট, আৰু ইয়াত যিহেতু ডিছপ্লেচমেণ্ট বুলি একো বস্তু নাই, ৰিয়েকশ্যন এটাত এটা বস্তু চেঞ্জ হৈ থাকে, সেইটো হৈছে কনচেনট্ৰেশ্যন। অ'কে, কনচেনট্ৰেশ্যন, আৰু ইয়াত কনচেনট্ৰেশ্যন বুলি ক'লে আমি মল পাৰ লিটাৰ কনচেনট্ৰেশ্যনৰ কথাই বুজিম, মানে মলাৰ কনচেনট্ৰেশ্যন, 1 লিটাৰত কিমান মলছ আছে কোনোবা এটা পাৰ্টিকুলাৰ কম্পনেণ্টৰ। অ'কে, চ' ৰেট অফ এ ৰিয়েকশ্যন মিনছ চেঞ্জ ইন কনচেনট্ৰেশ্যন অফ হোৱাট, কাৰ কনচেনট্ৰেশ্যন হ'ব পাৰে, ৰিয়েক্টেণ্টছ বা প্ৰডাক্টছ, কিয়কি এটা ৰিয়েকশ্যনত এইবিলাক বস্তুৱে থাকে, গতিকে সিহঁতৰে কনচেনট্ৰেশ্যন চেঞ্জ হ'ব, আৰু এই চেঞ্জ ইন কনচেনট্ৰেশ্যন পাৰ ইউনিট টাইম এই বস্তুটোকে কোৱা হয় ৰেট বা স্পীড অফ এ ৰিয়েকশ্যন। ঠিক আছে, so rate is equal to change in concentration divided by time interval. কোনোবা এটা টাইম ইণ্টাৰভেলত কনচেনট্ৰেশ্যনবোৰ কিমান চেঞ্জ হৈছে। এতিয়া ইয়াত চোৱা, ৰিয়েক্টেণ্ট বা প্ৰডাক্ট দুয়োটাৰে কনচেনট্ৰেশ্যন চেঞ্জ হয়, তাৰমানে আমি ৰেটটোক ইন টাৰ্মছ অফ ৰিয়েক্টেণ্টটো এক্সপ্ৰেছ কৰিব পাৰোঁ বা ইন টাৰ্মছ অফ প্ৰডাক্টছো এক্সপ্ৰেছ কৰিব পাৰোঁ। ঠিক আছে, if we express the rate in terms of reactant, then we have to write decrease in concentration of reactant divided by time interval. ইয়াত ডিক্ৰিজ কিয় দিছোঁ, কিয়কি এটা ৰিয়েকশ্যনত তাৰ ৰিয়েক্টেণ্টৰ কনচেনট্ৰেশ্যনটো সদায় ডিক্ৰিজে হৈ যায়। প্ৰথমতে আমি যিমান ৰিয়েক্টেণ্ট লৈ ষ্টাৰ্ট কৰিম ৰিয়েকশ্যনটো,
টাইম যোৱাৰ লগে লগে সেই কনচেন্ট্ৰেশ্যনটো কিন্তু কমি কমি গৈ থাকিব কিয় কি ৰিয়েক্টেণ্টে সদায় প্ৰডাক্টলৈ কনভাৰ্ট হয় ঠিক আছে গতিকে ৰিয়েক্টেণ্টৰ এমাউণ্টটো ৰিয়েকশ্যনত সদায় কমিহে যাব আৰু প্ৰডাক্টৰ কনচেন্ট্ৰেশ্যনটো সদায় বাঢ়িব এট ফাৰ্ষ্ট প্ৰডাক্টৰ কনচেন্ট্ৰেশ্যনটো 0 থাকে কিন্তু টাইম যোৱাৰ লগে লগে ইয়াৰ কনচেন্ট্ৰেশ্যনটো ইনক্ৰিজ হৈ হৈ গৈ থাকে ঠিক আছে সো ইয়াত ডিক্ৰিজ লিখিব পাৰি এই চেঞ্জটো যেতিয়া আমি ৰিয়েক্টেণ্টৰ কাৰণে চাম তেতিয়া অবভিয়াছলি চেঞ্জটো কেনেকুৱা হ'ব ডিক্ৰিজ হ'ব ওকে সো ডিক্ৰিজ ইন কনচেন্ট্ৰেশ্যন অফ ৰিয়েক্টেণ্ট পাৰ ইউনিট টাইম মানে আমি টাইম ইণ্টাৰভেলটো এই টাইম ইণ্টাৰভেলটো দি পেলাই এইটোক ডিভাইড কৰিব লাগিব ঠিক আছে আমি 10 মিনিটছৰ কাৰণেই যদি চাওঁ বা 15 মিনিটছৰ কাৰণেই যদি চাওঁ তলত আমি কিমান টাইমৰ কাৰণে চেঞ্জটো চাইছোঁ ৰিয়েক্টেণ্টৰ কনচেন্ট্ৰেশ্যনৰ হেতু আমি তলত থব লাগিব ঠিক আৰু আগফালে মাইনাস এটা লগোৱা আছে and if we express in terms of product then productor concentration to ki hobo buli koisu moi with time increase hobo bahi jabo gotike yat likhibo lagibo increase in concentration of product divided by time interval thik ase yar agphale ase positive sign eta tumalukor monale এই কোৱেশ্চনটোৱে আহিছে সাগে যে কিয় ইয়াৰ আগফালে মাইনাস আছে আৰু ইয়াৰ আগফালে প্লাস আছে ঠিক গতিকে ইয়াৰ আনসাৰটো হৈছে যে ৰিয়েকশ্যনৰ ৰেট এটা একচুয়ালি সদায় পজিটিভ হয় ঠিক আছে এতিয়া ধৰি লোৱা কোনোবা এটা ৰিয়েক্টেণ্টৰ কনচেন্ট্ৰেশ্যনটো আছিল ইনিশিয়েলি 5 মোল পাৰ লিটাৰ ঠিক আছে আৰু আফটাৰ 10 মিনিটছ যেতিয়া আকৌ চেক কৰা হল তেতিয়া কনচেন্ট্ৰেশ্যনটো কমি যাব অবভিয়াছলি ৰিয়েক্টেণ্ট হয় ই প্ৰডাক্টলৈ কনভাৰ্ট হৈ যাব কাৰণে ইয়াৰ কনচেন্ট্ৰেশ্যন কমি গৈ পেলাই এটো 4 মোল পাৰ লিটাৰ হৈ গল ঠিক আছে তেতিয়া ইয়াত আমি কিমান ভ্যালু বহুৱাম চোৱা ডিক্ৰিজ ইন কনচেন্ট্ৰেশ্যন অফ ৰিয়েক্টেণ্ট মানে কিমান ডিক্ৰিজ হল আৰু এই ডিক্ৰিজটো যেতিয়া আমি উলিয়াম তেতিয়া আমি সদায় ফাইনেল কনচেন্ট্ৰেশ্যনৰ পৰা ইনিশিয়েল কনচেন্ট্ৰেশ্যনটো মাইনাস কৰিব লাগিব তাৰ মানে 4 মাইনাস 5 আৰু তলত কি ৰাখিব লাগিব টাইম ইন্টাৰভেল আমি 10 মিনিটছত চাইছিলো এটো ৰিয়েকশ্যন ষ্টাৰ্ট হোৱাৰ 10 মিনিটছ পিছত চাইছো গতিকে তলত 10 থব লাগিব আৰু এটো ভ্যালুটো হ'ব আমাৰ কিমান -1/10 বা -0.1 ৰাইট গতিকে ইয়াত দেখিছো যে ৰেটটো যেতিয়া ৰিয়েক্টেণ্টৰ থ্ৰু আমি এক্সপ্ৰেছ কৰিছো তেতিয়া আগফালে এটা মাইনাস সাইন আহি গৈছে কিন্তু ৰিয়েকশ্যনৰ ৰেট কেতিয়াও মাইনাস হ'ব নোৱাৰে যেনেকৈ স্পীড নিগেটিভ হ'ব নোৱাৰে ঠিক তেনেকৈ ৰিয়েকশ্যন গাড়ীখনৰ স্পীড যেনেকৈ নিগেটিভ হ'ব নোৱাৰে ঠিক তেনেকৈ ৰিয়েকশ্যন এটাৰ ৰেটটো নিগেটিভ হ'ব নোৱাৰে গতিকে এই নিগেটিভটোক নাইকিয়া কৰিবৰ কাৰণে অলৰেডি ইয়াত এটা নিগেটিভ সাইন দি ল'ব লাগিব বুজি পাইছানে এতিয়া কিয়কি এই বস্তুটো ইয়াৰ ওপৰৰ যেটো টাৰ্ম ইয়াত লিখা আছে এটো ই নিজে সদায় নিগেটিভে হ'ব ৰিয়েক্টেণ্টৰ সদায় ডিক্ৰিজ হৈ হৈ গৈ থাকে গতিকে এটো মাইনাসতে ওলাব সেই কাৰণে এই গোটেই টাৰ্মটোক পজিটিভ কৰি দিবৰ কাৰণে আগফালে এটা মাইনাস লগোৱা হয় ঠিক আছে কিন্তু যেতিয়া প্ৰডাক্ট হয় প্ৰডাক্টৰ কিন্তু কি হয় কনসেন্ট্ৰেশ্যনটো ইনক্ৰিজ হৈ যায় গতিকে এই ওপৰৰ টাৰ্মটো সদায় পজিটিভে থাকিব সেই কাৰণে আগফালে মাইনাস লগোৱাৰ কোনো দৰকাৰ নাই একো নিলিখিলেও হ'ব বা লিখিলে আমি প্লাস সাইনটা দিব পাৰো ওকে এতিয়া আমি ৰেটটোক এক্সপ্ৰেছ কেনেকৈ কৰিম চোৱা যদি ৰিয়েকশ্যনটো এনেকুৱা ধৰণৰ হয় R goes to P তাৰ মানে ৰিয়েক্টেণ্টটো প্ৰডাক্টলৈ কনভাৰ্ট হৈ গৈছে তেতিয়া কেনেকৈ এক্সপ্ৰেছ কৰিম ৰেট অফ দা ৰিয়েকশ্যন is equal to in terms of reactant to likhibo paru ba in terms of product to likhibo paru kotha eketai hobo duyuta equal hobo thik ase equal hobo leibo jodi reaction to enekwa format ote thake tetia hole ami likhibo paru minus diboi leibo prothomote moi r tok loi bela likhim change in concentration of reactant he change tok bujabole ami এটা ডেল্টা সাইন লব লাগিব ঠিক আছে মানে এটোৱে ডিফারেন্স বুজাইছে দেন কনসেন্ট্রেশন চেঞ্জ ইন কনসেন্ট্রেশন বুজাবলে আমি স্কোয়ার ব্র্যাকেট টু লওঁ দিস স্কোয়ার ব্র্যাকেট সাইন ইন্ডিকেটস
concentration of the component. কাৰ concentration? reactantor. গতিকে R টো ভিতৰত থব লাগিব ঠিক আছে স্কোয়াৰ ব্র্যাকেট R মানে বুজাব concentration of reactant আৰু এই ডেল্টা সাইনটো কি বুজাব চেঞ্জ কিমান হৈছে ডিক্ৰিজ কিমান হৈছে reactant হোৱাৰ কাৰণে আগফালে মাইনাস সাইন তলত টাইম ইন্টাৰভেল মানে টাইমৰ চেঞ্জ কিমান টাইম ইন্টাৰভেলটো আমি ডেল্টা টি ৰে বুজাম Suppose reaction start হোৱাৰ 5 minutes পিছত আমি চাইছো ৰেটটো চেক কৰিছো কিমান তেতিয়া আমি এই ডেল্টা টিৰ জায়গাত 5 ৰাখিম যদি 10 minutes পিছত চাও তেতিয়া হলে আমি 10 থব লাগিব ঠিক বুজি পাইছা এটো আকৌ ইন টার্মস অফ প্রোডাক্ট লিখিবলৈ গলে মাইনাস সাইন নাহে প্লাস সাইন আহিব বা নিদিলেও হ'ব আকৌ again change in concentration ইয়াত ইনক্রিজ হৈ আছে increase in concentration of what product divided by time interval বুজি পালা এটো ঠিক আছে এটা ৰিঅ্যাকশনৰ ইউনিট টু ৰেটৰ ইউনিট টু কি হ'ব ওপৰত কনসেন্ট্ৰেশন আৰু তলত টাইম কনসেন্ট্ৰেশনৰ ইউনিট হৈছে মোল per লিটাৰ আৰু টাইমৰ ইউনিট হৈছে টাইমৰ ইউনিট সেকেন্ডো হ'ব পাৰে বা মিনিটো হ'ব পাৰে বা আৱাৰো হ'ব পাৰে যেটো আমি লওঁ তেনেকৈ লিখিব লাগিব মোল per লিটাৰ per second হ'ব পাৰে বা মোল per লিটাৰ per মিনিট লিখিব পাৰা ওকে per hour লিখিলেও ভুল নহব কোৱেশ্চনত যেনেকৈ থাকিব তেনেকৈ লিখিব লাগিব আচ্ছা এটো হৈ গল নাও দিস ৰেট ইজ কল্ড এভাৰেজ ৰেট অফ দ্য ৰিঅ্যাকশন ইয়াক এভাৰেজ ৰেট বুলি কিয় কোৱা হয় এতিয়া ইয়াত যে আমি টাইম ইন্টাৰভেল লৈছো এটো 5 মিনিট 10 মিনিটস বা 15 মিনিটস কিবা এটা হ'ব কিন্তু কি হয় ৰিঅ্যাকশনৰ ৰেটটো কাৰ ওপৰত ডিপেন্ড কৰি আছে কনসেন্ট্ৰেশনৰ ওপৰত ঠিক আৰু এই কনসেন্ট্ৰেশন বিলাক টাইমৰ লগে লগে চেঞ্জ হৈ গৈ থাকে যেনেকৈ ৰিঅ্যাকটেন্টৰ কমি যায় ঠিক তেনেকৈ প্ৰডাক্টৰ ইনক্ৰিজ হৈ গৈ থাকে তাৰ মানে ৰিঅ্যাকশনৰ ৰেটটো উইথ টাইম চেঞ্জ হৈ যায় ৰাইট গতিকে এই চেঞ্জ হৈ থকা ৰেটটোৰ আমি এতিয়া কোনোবা এটা টাইম ইন্টাৰভেলৰ কাৰণেহে উলিয়ালো তাৰ মানে প্ৰত্যেকটো টাইমতে ৰেটটো বেলেগ বেলেগেই আছিল আৰু এটা টাইম ইন্টাৰভেলৰ কাৰণে আমি এটাই ৰেট উলিয়াইছো so obviously we are taking the average of all the rates during this time interval right এই টাইম ইন্টাৰভেলটো যিমান ৰেটস আছিল এটা টাইমৰ কাৰণে হে গুটেই ৰেটস বিলাকৰ আমি এটা এভাৰেজ হে ধৰি আছো কাৰণ ৰেটটো এই ৰিঅ্যাকশনৰ স্পিডটো প্ৰত্যেকটো মোমেন্টতে চেঞ্জ হৈ গৈ থাকে হে কাৰণে ইয়াক এভাৰেজ ৰেট বুলি কোৱা হয় ঠিক আছে